মই বহুকেইটা বছৰ বৃহত্তৰ খোৱাং অঞ্চলত ঘূৰিছোঁ। ইয়াতে আমাৰ স্বৰ্গদেউসকলৰ বহু কীৰ্তিচিহ্ন ইয়াত থাকি গৈছে আৰু এই মৈদাম দুটাৰ কথা ৰাইজে মোক কৈ আছিলে যে ময়ো মানে তেনেকৈ সুবিধা পোৱা নাছিলোঁ। আজি আহি দেখিলোঁ যে আমাৰ এইটো সম্ভৱ কোনোবা আমাৰ দিহিঙীয়া ফৈদৰ কোনোবা ৰজাৰ হ'ব লাগে আৰু আমাৰ স্থানীয় ব্যক্তিসকলে কৈছে যে এইটো চৌমৌ দিহিঙীয়া ৰজাৰ মৈদাম। আমাৰ আহোমৰ ৰজাবিলাক সাধাৰণতে টিংখিঙীয়া ফৈদ, দিহিঙীয়া ফৈদ এনেকৈ সেইবিলাক ফৈদৰ পৰা আহিছিলে। বিভিন্ন সময়ত তেখেতসকলে আমাৰ ৰাজতন্ত্ৰ চলাই গৈছিল আৰু আজি ভাল আৰু বেয়া মই দুয়োটাই অনুভৱ হৈছে। মোৰ এটা পুৰণি কীৰ্তিচিহ্নলৈ আহি মোৰ মনটো ভাল লাগিছে, কিন্তু আহি পিনি এটা পৰিৱেশ মই যেনেদৰে থাকিব লাগিছিলে, আমাৰ পুৰণি সংৰক্ষণবিলাক যেনেদৰে হ'ব লাগিছিলে তেনেকৈ মই হোৱা নাই বুলি ভাবিছোঁ। এইখিনিয়ে মই আহি চালোঁহি। আজি আমাৰ স্থানীয় ৰাইজৰ লগতো মই কথা বতৰা পাতিছোঁ। তেখেতসকলেও কৈছে আগতে পূৰ্বৰ দুগৰাকী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়ালৈ আহিছে। তেখেতসকলেও এই দুটা মৈদামৰ বিষয়ে অৱগত আৰু কিছু কৰণীয় আছে। ৱাল এখন দেখিছোঁ আছে, আলিলৈ অহা ৰাস্তাটো হৈছে। বাকীখিনি কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কিছু কৰি যাব লাগিব বুলি মই অনুভৱ কৰিছোঁ। চৰকাৰৰ দৃষ্টিগোচৰ কৰা কিবা ব্যৱস্থা ল'ব নেকি? চৰকাৰৰ দৃষ্টিগোচৰ মানে এইটো আমাৰ আগৰ দুগৰাকী মুখ্যমন্ত্ৰী মই কৈছোঁ ইয়ালৈ আহিছে বুলি স্থানীয় ৰাইজে কৈছে আৰু আমিও তেখেতসকলক ক'ব লাগিব। আমাৰো দায়িত্ব নথকা নহয়। আমি এজন দলৰে হওক বা এজন নাগৰিক হিচাপে আমাৰো দায়িত্ব আছে তেখেতসকলক ক'বলৈ। মই বিশেষকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমাৰ স্থানীয় সংসদ মই তেখেতকো অৱগত কৰিম। তেখেতে নিজেও আহিছে বুলি কৈছে আৰু বৰ্তমান কি পৰিস্থিতি হৈ আছে মই তেখেতকো অৱগত কৰিম কথাটো।